চৰকাৰী ঘৰ পাৱা মানে চৰকাৰী ঘৰ পাৱা বুলি মানে টকাই বেংকতো সুৰকিছিল আৰু কি বেংকতো সুৰকিছিল সুৰকাতে পাছত মই মানে মানুহে কয় যে তোৰ নামত টকা সুৰকিছে তুই যা খবৰটা ল আৰু কি খবৰটা ল'বা গেলোঁ লৈ যাওঁতে মণি তাৰ নাম বেংকতৰ একাউণ্ট তাতে গেছিলোঁ যাই তেওঁ কয় যে আজি নহ'ব যা কালি লৈ যাবি আৰু কি কালি লৈ যোৱাৰ কথা কওঁতে 8টা মানৰ টাইমত তোমাৰ মৰমী তাৰপিছত প্ৰেচিডেণ্ট তাৰপিছত ছেক্ৰেটাৰী 3জন কিবা কাগজ এখন লৈ আছে কি লিখা আছে মই নাজানো মুখ্য মানুহ তাৰ চহী দিবা ক'ল মই চহীটা দিলোঁ তাৰপিছত আমাৰ ভাইটা আছিল ভাইটাকো ক'ল যে মেঘনাথ তাও চহীটা দিল দি হেনে তেখন মানে সিহঁতে কাগজখন লৈ গ'ল তারপরে দিনখানা পয়সা উঠাবা গেল বাবুলে কল যে পয়সাটা উঠে লৈ গেছে আর কি পয়সাটা নাই তাই 4-5 কোনে উঠাব গম পালে তেওঁ ক'ব নপৰে যে পয়সাটা কি হৈছে তেওঁলোকে এখন লেখি দিছিল সেই লেখাখন লৈও মই বলকত গৈছিলোঁ ভিডিঅ'ত তাতে যাই আৰু তাকো দেখুৱালোঁ তাও মানে কিছু প্ৰতিবাদ নকৰিল আৰু কিছু নকল তাৰে পৰা আহি আৰু প্ৰেচিডেণ্টৰ তাতে গেলোঁ প্ৰেচিডেণ্টেও কিছু নকল তাৰপিছত তাৰ ল'ৰাটা কয় কি আজিয়ে ঘৰত দিব পাৰোঁ তাৰ মানে টকা লাগে না কি সিটাতো আৰু বুজিয়ে নাপালোঁ আমি তাৰপিছত সেনেকে মৰমীয়ে মানে আজি একদিন 500 নিছে একদিন 1000 টাকা নিছে আৰু তাৰপিছতে আজি বলকত ঘৰৰ কাৰণে যাম সেনেকে 100 200 400 সেনেকে নিতে বহুত টাকা গেছে আমাৰ কিন্তু ঘৰ আৰু নাপালোঁ আৰু টাকাও নাপালোঁ এটা লাৰবাও নাপালোঁ পইচা 5 পইচাও তেওঁলোকক আপনি কি বৃদ্ধ পেনশন পাইনি বৃদ্ধ পেনশন মাত্র 250 টাকা পাম তাও 3 মাস তামা একাউন্টখান নিয়ে না রাখছিল তারে 5 পয়সাও নাপালোঁ 3 মাসের পয়সাটাও নাপালোঁ তাৰপিছত মই নিজে যাই হেনা একাউন্টখান পঞ্চায়তৰ পৰা লৈ আহিছোঁ সেক্ৰেটাৰীৰ পৰা কেনেকৈ চলে আপনি এনে মানুহৰ বেৰা ছাৰা দাম খাবার হেঙার চেঙার এই সমস্ত দাম এনেকে তকজক কৰি চলো আৰু কিবা কৰি সরকার কি আহ্বান জানাবে সরকারক আহ্বান জানাও তেওঁলোকৰ যেনে এনে যে বিবৃতি কৰাৰ কিবা যাতে একটা শাস্তি তেওঁলোকক দেই এই কাৰণে ধৰ মোৰ অনুৰোধ তেওঁলোকৰ ওচৰত পৰভালা দাস কোন ঘর বাৰীপুখুৰীত কি পঞ্চায়েত পৰে পঞ্চায়ত খিলাগুৰি পঞ্চায়ত আপোনালোকৰ আপোনাৰ স্বামীৰ নামত ঘৰ আহিছিল ঘৰ আহিছিল ছাৰ কিন্তু ঘৰ আহিছিল অহা পিছতো মানে বহিলে খবৰ কৰিলে ঘৰটা আহিছে ঘৰৰ পিছে সান্দাইছে তুমি যাব লাগে ঘূৰা গেল যাওঁতে কৈছে আৰু কি আজি নহ'ব যে কালি নিবি কালি আৰু মেম্বাৰ গোটেইখানে আহিল তিনিজন আহিছে আৰু গাঁৱৰ মেম্বাৰগিলা ছাৰ আমাৰ নাম নাজানো কিন্তু আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমাৰ নাম নাজানো খালি মৰিমি নামটা জানো সেইবাৰ চহী কৰিল আৰু তাৰ ভাই এটা সৰু মেঘনাথ তাৰ হয়তো চহীটা ল'ল লৈ আনে তাৰপৰে কেইদিনমানৰ পিছত গেল যে পইচাটা বলক কৰিছে বলক কৰাৰ সৈতে সেনেকৈ এইবাৰ একাউণ্টখনো লৈ গ'ল নিহে 3 মাহ ৰাখিল পিছে সেইখিনি পইচা যিখিনি 800 টাকা পাই বুঢ়া তাৰ সেইখিনিও নাই তেতিয়াহ'লে আমি 2টা প্ৰাণী আমি কি খেপ আছোঁ মোৰতো নায়েই কিছু কোনো অৰুণা নাপাওঁ কোনো এখন সহায় নাপাওঁ লেঙেৰা ভাঙেৰা মানুহ আজি এইভাৱে চলি থাকোঁ কোনো এখন কাম কৰিব খাব নোৱাৰোঁ এতিয়া ছাৰ ছেক্ৰেটাৰী আনিছে ছেক্ৰেটাৰী মানে এখন চহী কৰিছে এখন আমি কি কৈছে নাজানো ছাৰ 1 টকা আঠানো আমি ৰাতিব নাপাওঁ 32,000 30 টাকা নাপাইছে এনেকুৱা আছিল মানে নাপালোঁ যাতে আমি হাতত সেইখিনি কেনেকৈ ক'ম